ইফালে তিনিচুকীয়া জিএছটি বিভাগৰ অভিযান ডিটিএছ এণ্টাৰপ্ৰাইজ আৰু সবুত মলত পুৱাৰে পৰা অভিযান চলিছে। দুটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৪৬ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ উঠিছে। ব্যৱসায়ী মনোজ পাল সবুজ কান্তিৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ। অৰুণাচল প্ৰদেশৰ বিভিন্ন কৰদাতাক যোগান ধৰিছিল ভুৱা বিল। ফলত কৰ সংগ্ৰহৰ পৰা বঞ্চিত হৈছিল ৰাজ্য চৰকাৰ। জিএছটি বিভাগৰ ৮জনীয়া দলে পুৱাৰে পৰা চলাইছিল অভিযান। ২৬ নৱেম্বৰৰ ভিতৰত দুটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক গুৱাহাটীৰ জিএছটি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। অৰুণাচল প্ৰদেশৰ বিভিন্ন কৰদাতাক যোগান ধৰিছিল ভুৱা জিএছটি। তিনিচুকীয়াত চলাইছিল জিএছটি বিভাগে এই অভিযান। ডিটিএছ এণ্টাৰপ্ৰাইজ আৰু সবুজ মলত চলিছিল পুৱাৰে পৰা অভিযান। এওঁলোকৰ এতিয়ালৈকে আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিটো কৰ ফাঁকি বা টেক্স ইভেশ্যন এমাউণ্ট পাইছোঁ সেইটোত মোৰ দেন 10 crores পাইছোঁ। এইটো আজি আমাৰ থাৰ্ড অপাৰেশ্যন। কালি দুটা জেগাত আমি অপাৰেশ্যন কৰিছিলোঁ, তাৰো ভেলুটো বেলেগ আছিলে। আজি ইয়াত এইটো ফাৰ্ষ্ট হৈছে। কালি আমি দুটা জেগাত কৰিছোঁ। এখন ফাৰ্ম আছিলে ডিটিএছ এণ্টাৰপ্ৰাইজ বুলি, সবুজ কান্তি পল আছিলে তেওঁৰ প্ৰপাইটাৰজন। তাৰপৰা আৰু এখন আছিলে মনোজ কুমাৰ পল বুলি, দুখন ফাৰ্মত আছিলে। সেই দুখন ফাৰ্মত আপোনাৰ অলমষ্ট 45 crores মানৰ টেক্স ইভেশ্যনৰ এংগুল আছিলে। এইটো একচুৱেলি ITC স্কেম এটা চলি আছিলে। ফেক ITC বা ফেক ইনভইচিং যিটো হয়, তো সেই কামটো এই ফাৰ্ম কেইখনৰ যিটো জিএছটি প্ৰফাইল বা জিএছটি একাউণ্ট আছিলে তাৰ সেই প্ৰফাইলকেইটা ইউজ কৰি এতিয়া আমি গম পোৱা মতে এজন একাউণ্টেণ্ট, আপোনাৰ নাম আছিলে তেওঁ কল্লুল মজুমদাৰ, সেই একাউণ্টেণ্টজনে এই তিনিখন ফাৰ্মৰ জিএছটি কামটো চায় আৰু ষ্টেটমেণ্ট। ইফালে তিনিচুকীয়া জিএছটি বিভাগৰ অভিযান ডিটিএছ এণ্টাৰপ্ৰাইজ আৰু সবুত মলত পুৱাৰে পৰা অভিযান চলিছে। দুটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৪৬ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ উঠিছে। ব্যৱসায়ী মনোজ পাল সবুজ কান্তিৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ। অৰুণাচল প্ৰদেশৰ বিভিন্ন কৰদাতাক যোগান ধৰিছিল ভুৱা বিল। ফলত কৰ সংগ্ৰহৰ পৰা বঞ্চিত হৈছিল ৰাজ্য চৰকাৰ। জিএছটি বিভাগৰ ৮জনীয়া দলে পুৱাৰে পৰা চলাইছিল অভিযান। ২৬ নৱেম্বৰৰ ভিতৰত দুটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক গুৱাহাটীৰ জিএছটি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। অৰুণাচল প্ৰদেশৰ বিভিন্ন কৰদাতাক যোগান ধৰিছিল ভুৱা জিএছটি। তিনিচুকীয়াত চলাইছিল জিএছটি বিভাগে এই অভিযান। ডিটিএছ এণ্টাৰপ্ৰাইজ আৰু সবুজ মলত চলিছিল পুৱাৰে পৰা অভিযান। এওঁলোকৰ এতিয়ালৈকে আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিটো কৰ ফাঁকি বা টেক্স ইভেশ্যন এমাউণ্ট পাইছোঁ সেইটোত মোৰ দেন 10 crores পাইছোঁ। এইটো আজি আমাৰ থাৰ্ড অপাৰেশ্যন। কালি দুটা জেগাত আমি অপাৰেশ্যন কৰিছিলোঁ, তাৰো ভেলুটো বেলেগ আছিলে। আজি ইয়াত এইটো ফাৰ্ষ্ট হৈছে। কালি আমি দুটা জেগাত কৰিছোঁ। এখন ফাৰ্ম আছিলে ডিটিএছ এণ্টাৰপ্ৰাইজ বুলি, সবুজ কান্তি পল আছিলে তেওঁৰ প্ৰপাইটাৰজন। তাৰপৰা আৰু এখন আছিলে মনোজ কুমাৰ পল বুলি, দুখন ফাৰ্মত আছিলে। সেই দুখন ফাৰ্মত আপোনাৰ অলমষ্ট 45 crores মানৰ টেক্স ইভেশ্যনৰ এংগুল আছিলে। এইটো একচুৱেলি ITC স্কেম এটা চলি আছিলে। ফেক ITC বা ফেক ইনভইচিং যিটো হয়, তো সেই কামটো এই ফাৰ্ম কেইখনৰ যিটো জিএছটি প্ৰফাইল বা জিএছটি একাউণ্ট আছিলে তাৰ সেই প্ৰফাইলকেইটা ইউজ কৰি এতিয়া আমি গম পোৱা মতে এজন একাউণ্টেণ্ট, আপোনাৰ নাম আছিলে তেওঁ কল্লুল মজুমদাৰ, সেই একাউণ্টেণ্টজনে এই তিনিখন ফাৰ্মৰ জিএছটি কামটো চায় আৰু ষ্টেটমেণ্ট